নমস্কাৰ বন্ধুসকল, পুনৰ তাৰিফুল লোকেল ফাৰ্মৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, এয়া হৈছে মই হাঁহৰ পোৱালি। আজি বয়স 19 দিন। 19 দিনত কিমান ডাঙৰ হ'ল আৰু কিমান দানা খালে আৰু ইয়াতক মই কি ভিটামিন দি আছোঁ আৰু কি দি আছোঁ আপোনালোকক জনাই আছোঁ। বন্ধু বান্ধৱীসকল, আজি হৈছে হাঁহৰ 19 দিন বয়স। 19 দিন বয়সত আজি 50 কিলো দানা খালে। 50 কিলো দানা খোৱাৰ পিছত আপোনালোকে দেখা পালে কিমান ডাঙৰ হৈছে স্ক্ৰীনত। গতিকে বন্ধু বান্ধৱীসকল, অহাকালি 20 দিন হ'ব আৰু 5 কিলো দানা খাব। গতিকে অহাকালি মই এই পোৱালিবোৰ বিক্ৰী কৰি দিম, বেপাৰী নিব আৰু ইয়াৰ দামটো হ'ব, ইয়াত দুই এটা সৰু পোৱালিও আছে। সৰু পোৱালিকেইটা এটাত 80 টকা হ'ব, অৰ্থাৎ 160 টকা যোৰা। আৰু যোনকেইটা অলপ ডাঙৰ চাইজৰ সেইকেইটা হৈছে এটাত 100 টকা, অৰ্থাৎ 200 টকা যোৰা। বন্ধু বান্ধৱীসকল, এনে 20 দিনৰ পোৱালিটো 200 টকা যোৰা বিক্ৰী কৰা যায় আৰু খোলা হিচাপত বিক্ৰী কৰিলে দামটো হয় 240 বা 250 টকা যোৰা আৰু বেপাৰী নিলে 200 টকা যোৰা। বন্ধুসকল, ইহঁতক মই ভিটামিন হিচাপে অনলি ফিমাৰেল দি আছোঁ আৰু অলপ কেলছিয়ামো দিছোঁ। কেলছিয়াম মানে যিটো অষ্টভেদটো এটা টাইম দি আছোঁ। আৰু বন্ধু বান্ধৱীসকল, বেছি ভিটামিন দিব নালাগে, সেইটো কাৰণতে ভিটামিন বেছি হ'লে ইহঁতৰ ফুটি লাগে আৰু ভিটামিন কম হ'লেও ইহঁতৰ ফুটি লাগে। গতিকে নিয়ম হিচাপে ভিটামিনবোৰ দিব লাগে। এনি টাইম ভিটামিন দি থাকিব নালাগে আৰু ভিটামিন কম হ'লেও ইহঁতৰ ফুটি লাগে। আৰু বেছি ফুটি লাগিলে বন্ধু বান্ধৱীসকল, ইহঁতক নিমখ পানীৰ লগত মিহলাই এটা টাইম বা দুটা টাইম সপ্তাহত এদিনকৈ দিব আৰু 20 দিন বয়সলৈকে অষ্টভেদ আৰু ফিমাৰেল দুটা মিক্স কৰি এটা টাইমে দিব। এনি টাইম দি থাকিব নালাগে, কাৰণ এনি টাইম দি থাকিলে ভিটামিনটো তাৰমানে কেলছিয়ামটো বেছি হয়, হ'লে সিহঁতৰ ভোকটো বেছি লাগে, তেতিয়া ফুটি লাগে। ইজনে সিজনৰ পাখিবোৰ খায়, আনজনে সিজনৰ পাখিবোৰ খায়, সেনেকুৱা হয়। গতিকে বন্ধু বান্ধৱীসকল, আৰু ভিটামিন কম হ'লেও এইটো প্ৰব্লেম দেখা দিয়ে। গতিকে এনি টাইম দিবও নালাগে আৰু নিদিয়াকৈ থাকিবও নালাগে। গতিকে বন্ধু বান্ধৱীসকল, প্ৰায় মোৰ 50 কিলো দানা খালে। অহাকালি পোৱালিকেইটা বিক্ৰী কৰিম। আপোনালোকক এনেকুৱা পোৱালি লাগিলে মোৰ লগত যোগাযোগ কৰিব, স্ক্ৰীনত নম্বৰ দিয়া থাকিব। আৰু কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা হ'ল বা কিমান ডাঙৰ হৈছে, আৰু কিবা জানিব লগা থাকিলেও সুধিব পাৰে, আৰু কিবা ভুল হৈছে যদিও আপোনালোকে শুধৰণি কৰি দিব পাৰে, কাৰণ ইমান ভিডিঅ' বনোৱা প্ৰেক্টিচ নাই যিহেতু। ভুল হ'বও পাৰে, ভুল হোৱাটো সৰু কথা। আৰু বন্ধুসকল, যিসকলে নতুনকৈ আহিছে প্ৰথমবাৰ, তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে নতুন ভিডিঅ' আপোনালোকে পাই থাকে। গতিকে অহাকালি পোৱালিবোৰ বিক্ৰী কৰি আপোনালোকক জনাম কিমান খৰচ হ'ল আৰু কিমান প্ৰফিট হ'ল, কিমান দানা খালে। আজিলৈকে 50 কিলো দানা খালে। মই গোটাই হিচাপ কৰা নাই, অহাকালি থুলমূল হিচাপ কৰি আপোনালোকক নেক্সট অন্য এটা ভিডিঅ'ৰ সৈতে আপোনালোকক জনাম কিমান প্ৰফিট হ'ল। আৰু ইয়াত 100 পোৱালি আছে, 100 পোৱালিৰ 4-5টামান মৰিছে, বাকীকেইটা আছে। তো ভিডিঅ'টো চাই কেনেকুৱা পালে বন্ধু বান্ধৱীসকল কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো ভাল লাগিছে, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।